নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলত আজিবোৰ টেকনলজিৰে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ দৰে আজিও সন্ধিয়া 8 টকা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যি ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আহক। আজিৰ সন্ধিয়াৰ প্ৰথম এটা বহুতে গুৰুত্বপূৰ্ণ এটা খবৰ আহিছে। প্ৰথম খবৰটো হৈছে কোনে পালে প্ৰাৰ্থিত্ব, কাৰ গাড়ী ৰ'ল, কাৰ গাড়ী গ'ল। অগপাই ঘোষণা কৰিলে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা। ৰাজ্যত নিৰ্বাচন সমাগত, অশেষ জল্পনা কল্পনাৰ অন্তত 13টা সমষ্টিৰ বাবে অগপাই ঘোষণা কৰিলে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা। যোৱা 7 মাৰ্চত বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল অগপই 8টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল। ইয়াৰ পিছতে যোৱা 11 মাৰ্চত 6টা সমষ্টিৰ বাবে দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছিল। অৱশেষত আজি 13টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অগপই। এতিয়া চাওক কোনে কোনে পালে প্ৰাৰ্থিত্ব। 32 নং বঙাইগাঁৱত পালে শ্ৰী ফণীভূষণ চৌধুৰী, 49 নং ছয়গাঁও ডক্টৰ কমলাকান্ত কলিতা, 54 নং গুৱাহাটী পশ্চিম শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা, 34 নং উত্তৰ অভয়াপুৰী শ্ৰী ভূপেন ৰায়, 21 নং মানকাছাৰ শ্ৰী জাভেদ ইছলাম, 35 নং দক্ষিণ অভয়াপুৰী শ্ৰী পূৰ্ণেন্দু বণিক, 37 নং গোৱালপাৰা পূব শ্ৰী জ্যোতিষ দাস, 37 নং গোৱালপাৰা পশ্চিম শ্বেখ শ্বাহ আলম, 41 নং ভৱানীপুৰ ডক্টৰ ৰঞ্জিত ডেকা, 43 নং বৰপেটা গুণীন্দ্ৰনাথ দাস, 44 নং সৰুক্ষেত্ৰী শ্ৰী কল্পনা পাটোৱাৰী, 47 নং চেঙা শ্ৰী ৰবিউল হুছেইন, 48 নং বকুত পাইছে শ্ৰী জ্যোতি প্ৰসাদ দাস। অসমত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। নিৰ্বাচনী গীতৰ তালে তালে নাছিলে প্ৰমোদ বৰঠাকুৰে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যত ৰথী মহাৰথীৰ সঘনে আগমন। আজি অসমলৈ উপস্থিত হৈছেহি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। বিশ্বনাথৰ সাদ আৰু খেলপথাৰত আহি উপস্থিত হৈছেহি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ৰাজনাথ সিং উপস্থিত হোৱাৰ আগমুহূৰ্তত ৰাইজৰ সৈতে কঁকাল ভাঙিলে বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিজেপিৰ নিৰ্বাচনী গীতৰ তালে তালে নাছিলে প্ৰমোদ বৰঠাকুৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিশ্বনাথ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ উৎপল বৰুৱা আৰু দেৰগাঁও সমষ্টিৰ অসম গণ পৰিষদৰ দলৰ প্ৰাৰ্থী ভৱেন ভৰালী হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আহে। প্ৰমোদ বৰঠাকুৰ বিপৰীতে বিশ্বনাথৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছৰ অঞ্জন বৰাই। ইফালে নাজিৰা আৰু মাৰ্ঘেৰিটা বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিৰ্বাচনী হিংসা, তিনিচুকীয়াত হত্যা বিজেপি নেতাক। অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী হিংসাৰ ঘটনা। বৰডুমচাত হত্যাৰ এজন বিজেপি নেতাক। চুৰিৰে হানি হত্যা দেৱানন্দ গগৈ নামৰ বিজেপি বুথ কমিটিৰ সভাপতিগৰাকীক। জয়চন্দ্ৰ গগৈ নামৰ এজন যুৱকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ। একাংশ লোকৰ দাবী জয়চন্দ্ৰ গগৈ অসম জাতীয় পৰিষদৰ সদস্য। হত্যাকাৰী জয়চন্দ্ৰ গগৈক হত্যা। দুয়ো সম্বন্ধত আছিল ভিনিয়েক খোলখালী। ৰহস্যৰ মাজত এই হত্যাকাণ্ড। হঠাৎ সুৰ সলনি কৰিলে সত্যৰঞ্জনে, থিয় দিলে বদৰুদ্দিন আজমলৰ পক্ষত। হঠাৎ সুৰ সলনি কৰি বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই থিয় দিলে বদৰুদ্দিন আজমলৰ পক্ষত। এক সংবাদমেল সম্বোধন কৰি বদৰুদ্দিন আজমলক কোনো ৰাজনৈতিক দলে মুনাফা আদায়ৰ বাবে মেকিং ভিডিঅ' ভাইৰেল কৰিছে বুলিও দাবী কৰে সত্যৰঞ্জনে। তেওঁ সংবাদমেলত কয়, কোনোৱে যদি ৰাজনৈতিক মুনাফাৰ বাবে বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰিব খুজিছে, তেনেহ'লে এইবোৰ মানুহক মই চৰিত্ৰহীন বুলি কৈছোঁ। যদি তেওঁক ৰাষ্ট্ৰদ্ৰোহী, দেশদ্ৰোহী সজাই নিজৰ ৰাজনৈতিক স্বাৰ্থ আদায় কৰিব খুজিছে, তেনেহ'লে তেওঁলোকৰ দৰে চৰিত্ৰহীন কোনো নাই। ইপিনে আজমল বা মুছলমান সমাজ কেৱল ৰাজনৈতিক সঁজুলি হৈ পৰিছে বুলি উল্লেখ কৰি সত্যৰঞ্জনে কয়, তেওঁক টাৰ্গেট কৰি ৰাজনৈতিক মুনাফা ল'ব খুজিছে। মই এইবোৰক ফটোৱামি বুলি কওঁ। এইবোৰ কৰি কাৰো লাভ নাই। কোনোবাই কৈছে এইয়ে সভ্যতাৰ যুঁজ, কিন্তু এনেবোৰ মিছা কথা কৈ কি সভ্যতাৰ যুঁজ কৰিব সেয়া জনা গৈছে। হিমন্তক আক্ৰমণ কৰি সত্যই এইদৰে কয়। আনহাতে শিলাদিত্যদেৱক বিজেপিয়ে টোপ দিছে বুলি দাবী কৰি তেওঁ কয়, যদি নিৰ্বাচনৰ পাছত তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি লয় তেতিয়া কি হ'ব? ক'বলৈ গ'লে শিলাদিত্যদেৱৰ কাৰোবাৰ হাতৰ পুতলা হৈ আছে নেকি বাৰু? সমষ্টি জিকাৰ স্বাৰ্থত আৰু বঙালী সম্প্ৰদায়ৰ ভোটৰ বাবে তেওঁক পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলে মোৰ এনে সন্দেহ হৈছে, কাৰোবাৰ ব্যক্তিগতভাৱে সন্তুষ্ট কৰি কোনোবা বিশেষ ব্যক্তিক মুখ্যমন্ত্ৰী পতাৰহে প্ৰতিযোগিতা চলিছে, সত্যৰঞ্জনে সংবাদমেলত কয়। ইফালে 1 আগষ্টত NEET 2021 পৰীক্ষা 11টা ভাষাত হ'ব। চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট, চমুকৈ NEET 2021 পৰীক্ষা অহা 1 আগষ্টত অনুষ্ঠিত হ'ব। নেশ্যনেল টেষ্টিং এজেন্সিয়ে NTA শনিবাৰে নিৰ্দেশনাযোগে 1 আগষ্টত NEET 2021 পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰাৰ লগতে এই পৰীক্ষা 11টা ভাষাত অনুষ্ঠিত হ'ব।
হিন্দী ইংৰাজীকে ধৰি 11টা ভাষাত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা কলম আৰু কাগজ আৰ্হিত অনুষ্ঠিত হ'ব NTAৰ দ্বাৰা আয়োজিত NEET UGৰ পৰীক্ষাৰ জৰিয়তে দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত MBBS BDS পাঠ্যক্ৰমৰ লগতে আন স্বীকৃতিপ্ৰাপ্ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰাৰ যোগ্যতা অৰ্জন কৰে স্মৃতি ইৰাণীক ৰূপজ্যোতিৰ কটাক্ষ মৰিয়নিলৈ চানি লনি আহিলেও মুখ হৰুৱাব নোৱাৰে মৰিয়নিত আজি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ পাছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি নেত্ৰীগৰাকীক ভ্ৰমণৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত কয় মৰিয়নিলৈ স্মৃতি ইৰাণী আহক হেমা মালিনী দীপিকা পাডুকন প্ৰিয়ংকা চোপ্ৰা চানি লনি যিয়ে নাহক মুখ হৰুৱাব নোৱাৰে বিধায়কগৰাকীয়ে বাগিচা মহিলাসকলক দেখুৱাই কয় এইসকল মোৰ স্মৃতি ইৰাণী এইসকল স্মৃতি ইৰাণীৰ আশীৰ্বাদত মই চতুৰ্থবাৰৰ বাবে বিপুল ভোটত জয়ী হ'ম বিধায়কগৰাকীয়ে লগতে কয় আজি বিজেপিৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ নিৰ্বাচনী সভাত মাত্ৰ 1500-1700 মানুহ গোট খোৱা কাৰ্য মৰিয়নিত বিজেপিয়ে যে মুখ ঠেকেচা খাব সেয়া নিশ্চিত যদি বিজেপিয়ে মানুহক ইমান সা সুবিধা প্ৰদান কৰিছে তেনেহ'লে হিলডাল ভাঙি মানুহ সভালৈ আহিব লাগিছিল বিজেপিত মুকলিকৈ চিপ্ৰাং মৰাৰ ৰাজনীতি চলিছে কুৰ্মীয়ে কয় যে কামাখ্যা তাছাকে ধৰি বহু বিজেপি নেতা কৰ্মীয়ে ভিতৰুৱাকৈ সহায় কৰাৰ বাবে তেওঁৰ বিজয়ৰ পথ মসৃণ হৈ পৰিছে আনহাতে বিধায়কগৰাকী সকলোৰে সহায়ত 10,000ৰ অধিক ভোট জয়ী হ'ব বুলি প্ৰকাশ কৰে বহুত এটা গুৰুত্বপূৰ্ণ খবৰ স্মৃতি ইৰাণী কথা শুনিলে মোৰ পিয়াজৰ মানলৈ মনত পৰে ৰকিবুল হুছেইনৰ কটাক্ষ সামগ্ৰীত প্ৰচাৰ চলাবলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক তীব্ৰ সমালোচনা কৰি সামগ্ৰীৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় স্মৃতি ইৰাণীৰ সৈতে মোৰ ব্যক্তিগতভাৱে ভাল অথবা বেয়া কোনো সম্পৰ্ক নাই কিন্তু তেওঁক দেখিলে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়ত প্ৰয়াত মন্ত্ৰী অৰুণ জেটলীৰ সৈতে পিয়াজৰ মালা পিন্ধি প্ৰতিবাদ কৰা দিনবোৰলৈ মনত পৰে স্মৃতি ইৰাণীৰ কথা শুনিলে তেওঁৰ শিক্ষাগত অৰ্হতাক লৈ হোৱা বিতৰ্কৰ কথালৈ মনত পৰে আনহাতে এবাৰ জয়লাভ কৰাৰ পিছত সামগ্ৰী কংগ্ৰেছ বিজেপি সকলোকে সংস্থাপন দিব বুলিও ঘোষণা কৰে তেওঁ সামগ্ৰী মানুহে মোক বহুত মৰম কৰে মই মনোনয়ন দিবলৈ যাওঁতে সামগ্ৰী মানুহে মোক কৈছে আপুনি সামগ্ৰীত প্ৰচাৰ চলোৱাৰ কোনো প্ৰয়োজন নাই আপোনাৰ জয় নিশ্চিত ইপিনে সামগ্ৰীৰ বহু বিজেপি কৰ্মীয়ে তেওঁক জিকাটো বিচাৰিছে বুলি মন্তব্য কৰি ৰকিবুলে কয় সামগ্ৰীৰ প্ৰাৰ্থী 4 জনৰ ভিতৰত কেৱল মইহে সামগ্ৰীৰ ভোটাৰ বাকি 3 জনৰ ভোটাধিকাৰী নাই সামগ্ৰীত সেয়ে স্থানীয় মানুহ জয়ী হোৱাটো সকলোৰে কামনা কৰে বন্ধ হ'ব পাৰে বিদ্যালয় চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰোনা সংক্ৰমণে পুনৰ দেখা দিছে ভাৰতৰ বিভিন্ন ঠাইত যাৰ বাবে নিশা সান্ধ্য আইনো লগাই দিছে ৰাজ্য আৰু জিলাসমূহত এইবাৰ পঞ্জাৱ চৰকাৰে ৰাজ্যখনত নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন ঘোষণা কৰিছে লগতে চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে ৰাজ্যৰ 8 জিলাত এই বন্ধৰ ঘোষণা জিলা কেইখন হৈছে লুধিয়ানা পাটিয়ালা মোহালি ফতেজগড় সাহিবা জলন্ধৰ নবাব চহৰ কপুৰথালা আৰু চচিয়াপুৰ বৰ্তমানে বিদ্যালয়সমূহৰ পাঠদানহে বন্ধ জাৰি কৰা নিৰ্দেশ অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় যাব নালাগে কিন্তু শিক্ষকসকল যাব লাগিব অৱশ্যে যিসকলে বিশেষ পৰীক্ষাৰ বাবে তৈয়াৰী কৰি আছে সেইসকলে শিক্ষকৰ সহায় লোৱাৰ বাবে বিদ্যালয়লৈ যাব পাৰিব লগতে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ কোভিড প্ৰটকল মানিব লাগিব ৰাজ্যত পুনৰ মুখ্যমন্ত্ৰী হ'ব সৰ্বানন্দ সোণোৱাল মৰিয়নিত ঘোষণা কৰিলে স্মৃতি ইৰাণীয়ে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মৰিয়নিত উপস্থিত হৈ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণী বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মন্ত্ৰীগৰাকীয়ে প্ৰথমে মৰিয়নি সমষ্টি সম্বোধন কৰা জনসভা ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী আৰু অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা জনমুখী আঁচনিসমূহে দেশৰ উন্নয়ন আৰু প্ৰগতিত এক নতুন যাত্ৰা প্ৰদান কৰিছে বুলি মন্তব্য কৰে লগতে আগন্তুক সময়ত অসমত পুনৰ বিজেপিৰ নেতৃত্বৰ চৰকাৰ হোৱাৰ লগতে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হ'ব বুলি ঘোষণা কৰে দেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাক আন্তঃৰাষ্ট্ৰীয় মানৰ শিক্ষা ব্যৱস্থাৰ লগতে ফেৰ মাৰিব পৰাকৈ সুদীৰ্ঘ 30 বছৰৰ পিছত নতুন শিক্ষানীতি গ্ৰহণ কৰাটো মোদী চৰকাৰৰ সাহসী পদক্ষেপ বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে লগতে চাহ বাগিচা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈ আধাতে বিদ্যালয় এৰিবলগীয়া নহয় তাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰে বাগিচা অঞ্চলৰ 102খন বিদ্যালয় স্থাপন কৰাৰ লগতে MBBS পাঠ্যক্ৰমতো চাহ জনজাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে বুলি ভাষণত উল্লেখ কৰে মৰিয়নি সমষ্টিবাসীক এইবাৰ বিজেপিৰ পদুম ফুলৰ চিহ্নিত ভোট দি দেশৰ উন্নয়নৰ সমভাগী হ'ব বুলি আহ্বান জনায় স্মৃতি ইৰাণীয়ে হাত এৰি পদুম নাপাই ধৰিছে আকৌ হাত হুজেক কংগ্ৰেছৰ প্ৰাৰ্থী নাপাই বিজেপিৰ কাষ চাপিল ডক্টৰ অৰ্ধেন্দু দে নগাঁৱত কংগ্ৰেছক চেলেঞ্জ কৰি নিৰ্দলীয় হ'ল ডক্টৰ দুৰ্লভ চমুৱা সোণাইত এনামুল হকো নিৰ্দলীয় প্ৰাৰ্থী
প্ৰাথাৰ কান্দিত বিদ্ৰোহ মণিলাল গোৱালৰ ডিগবৈত টিকট নাপাই গৌতম ধনুৱাৰ শিৱসাগৰত কল্যাণ গগৈ এৰিলে দল শিলচৰত বিজেপিৰ টিকট বঞ্চিত দিলীপ পালে খেলিব নিৰ্দলীয় হৈ নিশাটোৰ ভিতৰতে বিজেপি এৰি কংগ্ৰেছলৈ ঢাপলি চুমৰংহাং বিতুপন শইকীয়াৰ গহপুৰ গোপাল শইকীয়া হৈ পৰিল ৰিপুণ বৰা অনুগত এবাৰ